নাগত কি ওলাইছে ক সকলোকে স্বাগতম মোৰ চেনেললৈ আমি আহি আছোঁ আজি মই আৰু এই ছাৰ আমি আহিছোঁ বাগানলৈ জগদুৱাৰ বাগানলৈ আৰু কি কৰিবলৈ আহিছোঁ ছাৰ কৈ দিয়কচোন ঘৰে ঘৰে যাওঁ কাৰ্যসূচী আমাৰ শিক্ষাৰ যিটো আমাৰ নতুন বৰ্ষত যাতে সকলো ল'ৰা ছোৱালী বিদ্যালয়লৈ আহে বিদ্যালয়মুখী কৰিবৰ কাৰণে আমি সজাগ কৰিবৰ কাৰণে আহিছোঁ গাঁৱলৈ গতিকে সেই কাৰ্যসূচীটো সফল হওক বুলি ভাবিয়ে ওলাই আহিছোঁ হয় আমি এতিয়া গৈ আছোঁ ঘৰে ঘৰে খৰি কাটি আছে বাগানত এজনে ওপৰত উঠি কাটি আছে আৰু এজনে তলৰ পৰা গোটাই আছে আমি ছাত্ৰ ছাত্ৰী বিচাৰি আহি আছিলোঁ আৰু আহি থাকোঁতে আমাৰ বাগানৰ মজদুৰ সংঘৰ সভাপতি আৰু সম্পাদকক লগ পাইছোঁ এই আমাৰ মজদুৰ সংঘৰ সম্পাদক মনজিত লোহাৰ আৰু এইফালে সভাপতি বলৰাম ভূঞা এতিয়া এখেতসকলৰ পৰা আপোনালোক দুজনে কওকচোন আপোনালোকৰ নিজৰ স্কুলখনত আপোনালোকৰ ল'ৰা ছোৱালী পঠাবলৈ আপোনালোকৰ মন যায় নে নাযায় বাৰু কিয় নাযাব হয়নে আমাৰ ওপৰত আমাৰ শিক্ষকসকলৰ ওপৰত আপোনালোকৰ বিশ্বাস আছেনে আছে আমি ভালকৈ ল'ৰা ছোৱালী পঢ়াব পাৰিম বুলি বিশ্বাস আছে তেতিয়াহ'লে আপোনালোকে গাঁৱত সকলোকে ল'ৰা ছোৱালীক ক'বগৈ নহয় যে আমাৰ স্কুলত ল'ৰা ছোৱালী 1 তাৰিখৰ পৰা পঠিয়াব লাগে শিক্ষা দীক্ষাটো থাকিলে অকল চাকৰিয়ে পাব লাগে এনেকুৱা কোনো কথা নহয় যে আমি শিক্ষা দীক্ষাৰ জৰিয়তে আমাৰ নিজৰ প্ৰাপ্যখিনি বা অন্ততঃ আমি আজি এই বিজ্ঞানৰ যুগত টেকন'লজিৰ যুগত গোটেইখিনি আমাৰ মানে কি হয় চিনি পাব পৰা হয় নহয় জানো গতিকে আপোনালোকে কিবা ক'ব নেকি ৰাইজক কিবা ক'ব নেকি দুইজনে ৰাইজক আমি আৰু মানে কি আৰু ধৰ আমাৰ যিকেইটা স্কুলৰ ল'ৰা ছোৱালী সেইকেইটাক বাপেক মাকো পঠিয়াব লাগে আৰু ধৰ আমিও যা যোৰ কৰি দিম অকণমানি পঠিয়াই থাকোঁ বাৰু আমি স্কুলৰ ল'ৰা ছোৱালীকেইটা বাইদেউহঁত গাড়ীত লৈ আহে তেতিয়া আমি পঠিয়াই দিওঁ আৰু আমি প্ৰায় বিচাৰিব লগা হয় তাৰ পৰা আপোনালোক থকাৰ কাৰণে আমাৰ সহায়ক হয় আজিৰ পৰা মই ভাবিছোঁ মই সম্পূৰ্ণ আপোনালোকৰ ওপৰতে ভৰসা কৰিছোঁ আজিৰ পৰা দুইজনক একেলগে লগ পালোঁ যেতিয়া আপোনালোকে আমাক ফুল ছাপোৰ্ট কৰিব ল'ৰা ছোৱালী অহাত আৰু ল'ৰা ছোৱালীখিনিক যাতে আমি গুণগত শিক্ষা দিম আমি গা পাতি লৈছোঁ দেই আৰু আপোনালোকক ধন্যবাদ জনাইছোঁ আৰু আমি এতিয়া গাঁৱৰ পৰা অলপ ল'ৰা ছোৱালী বিচাৰি আহোঁ আপোনালোকেতো এইফালে যায় অঁ ঠিক আছে মাৰ এতিয়া ধেনুকাৰ মৰাতহে চখ স্কুল যাব লাগে নহয় আমি বিচাৰোঁ যে বাগানৰ বা সকলো গাঁৱৰ সকলো কণ কণ শিশুৱে বিনামূলীয়া শিক্ষা গুণগত শিক্ষা লাভ কৰক আৰু এনেও 6 বছৰৰ পৰা 14 বছৰৰ ভিতৰৰ সকলো শিশুৱে বিনামূলীয়াকৈ শিক্ষা লাভ কৰাটো আমাৰ মৌলিক অধিকাৰৰ ভিতৰত পৰে আৰু আমি প্ৰতিশ্ৰুতিবদ্ধ যে আমি সদায় এইটো কৈ আহিছোঁ যে সকলো শিশুৱে গুণগত শিক্ষা লাভ কৰক আৰু ইয়াৰ কাৰণে আজি আমি এই পদক্ষেপ গ্ৰহণ কৰিব লগা হৈছে যিটো চৰকাৰে আমাক এই কাৰ্যসূচীখিনি হাতত ল'বলৈ দিছে আৰু চৰকাৰে ইমান ধুনীয়া ধুনীয়া আঁচনিবিলাক প্ৰকল্পবিলাক কৰি আছে শিশুৰ শিক্ষাৰ ক্ষেত্ৰত আৰু সেইখিনি আমি সহযোগিতা আগবঢ়াবৰ কাৰণে আমি সকলো এনেধৰণৰ কাৰ্যসূচী হাতত ল'ব লাগে আমিও প্ৰতিশ্ৰুতি দিছোঁ যে আমি সকলো শিশুকে গুণগত শিক্ষা আমি দিবলৈ সক্ষম হ'ম আৰু তাৰ কাৰণে আমাক ৰাইজে আৰু বাগান কৰ্তৃপক্ষই সকলোৱে অভিভাৱকে আমাক সহায় সহযোগিতা আগবঢ়ালে আমাৰ এই কাৰ্যসূচী সফল হ'ব বুলি আমি ভাবোঁ এই দীপজ্যোতি ফাকুৱা কালাৰ গুচাই নাই এতিয়ালৈকে নতুন এডমিশ্যন ল'বলৈ আছে নেকি কোনোবা থাকিলে কৈ দিবি দেই স্কুলত এডমিশ্যন ল'বলৈ কি নাম তোমাৰ বিক্ৰম মুৰা নাকৰ পৰা কি ওলাই আছে কি ওলাইছে ক দীপজ্যোতিৰ ভাই হয় ন নাকত কি ওলাইছে ক কোন কোন আছ মাতি দে তাক মাতি দে দীপেন আৰু এইটো কি কোন ৰোহিত মুখখন দেখুৱাই দে এইটো ৰোহিত নে আৰু কোন এইটো হালধীয়াটো কোন হে এইটো ৰোহিত নহয় ৰোহিত কালন্দী অঁ গছত উঠি তেতেলী পাৰি আছে ইমান ওখ গছত ল'ৰা ছোৱালীবোৰ এনেই থাকিবলৈ নিদিব আপোনালোকে ডাঙৰ মানুহবিলাকে এতিয়া দেখিলে যা বোলে স্কুল যা ঘৰত এনেই কি কৰিব ঘূৰি পকি স্কুলততো চব সুবিধা দিছে আজিকালি হয় জানো কিতাপ কাপোৰ যদি ঘৰত এনেই ঘূৰি পকি খোৱাতকৈ কিবা এটা শিকিব বুজিব স্কুললৈ গ'লে
ল'ৰা ছোৱালীবিলাক য'তে ত'তে সিঁচৰতি হৈ এতিয়া থাকিলেও কিন্তু বাগানৰ বহুতো অভিভাৱকে আমাক ধনাত্মক সঁহাৰি যোগাইছে আজিৰ দিনটোত আমি ভাল পাইছোঁ ভালে আছ স্কুললৈ আহিবি দেই চবেই এইটো হ'ল পোষ্ট অফিচ আৰু এইপিনে আপোনাৰ আছে মেনেজাৰৰ বাংলো আৰু এইপিনে কলঘৰটো এই কলঘৰতে চাহখিনি প্ৰস্তুত কৰি উলিয়াই পাতৰ পৰা খাব পৰা চাহ হৈ যায় আমি কেই নম্বৰ চাহ খাওঁ বাৰু আমাৰ চাহটোৰ কেই নম্বৰ হয় আমি গম নাপাওঁ ঘৰে ঘৰে আহি আছোঁ কি পালোঁ ঘৰে ঘৰে যাওঁ কাৰ্যসূচী কৰোঁতে তেতেলী সফল হৈছোঁ বুলি ভাবিছোঁ আৰু লগতে ল'ৰা ছোৱালী তেতেলী গছত উঠি আছে তেতেলী পাৰি আছে স্কুল আহিবলৈও ক'লোঁ 2-3মান পালোঁ তেতেলী ভাল লাগিলে আহি এতিয়া আৰু আমি আজিৰ কাৰ্যসূচী খাই ভাল হয় আৰু সামৰি আমি উভতিছোঁ আকৌ বাগানৰ মাজে মাজে ধুনীয়া ধুনীয়া ফুল আছে আৰু আমাৰ ছাৰে ফুল এজোপা ইয়াৰ পৰা লৈছে টাবত ৰুবগৈ হেনো ফুলৰ নামটো নাজানো লৈ লৈছোঁ দেখি ভাল লাগিছে কাৰণে শিশু বিচাৰি ঘৰে ঘৰে অভিযান কৰিলোঁ আপোনাৰ অভিমত কি এই ক্ষেত্ৰত বাগানত আমি ঘৰে ঘৰে যাওঁ কাৰ্যসূচীত গৈ সফল হৈছোঁ বুলিয়ে ভাবিছোঁ গুৰুত্ব দিছে আমি যিখিনি গাৰ্জেনক পালোঁ কিন্তু আমি সকলোৱে যদি সহযোগিতা আগবঢ়াওঁ তেতিয়া নিশ্চয় আমি সফল হ'ব পাৰিম যিটো আমাৰ 6 বছৰৰ পৰা 14 বছৰ বয়সলৈকে যিটো আমাৰ শিশুৰ শিক্ষাৰ অধিকাৰ সেই শিক্ষাৰ অধিকাৰ আইনমতে সকলো শিশুৱে বিনামূলীয়া শিক্ষা পোৱাটো তেওঁলোকৰ মৌলিক অধিকাৰ গতিকে সেই অধিকাৰ যাতে ফলপ্ৰসূ হয় গতিকে তাৰ কাৰণে আমি ছাত্ৰ ছাত্ৰীৰ লগতে আমি শিক্ষক শিক্ষয়িত্ৰীসকল বা বাগান কৰ্তৃপক্ষ অভিভাৱক সকলোৱে যদি সহযোগিতা আগবঢ়াওঁ তেতিয়াহ'লে নিশ্চয় আমি সফল হ'ব পাৰিম আৰু আমি কেতিয়াও নিবিচাৰোঁ যে একোজন শিশু শিক্ষাৰ অধিকাৰৰ পৰা বঞ্চিত হওক আমি এইটো কেতিয়াও নিবিচাৰোঁ সকলোৱে সুশিক্ষাৰে শিক্ষিত হওক আৰু দেশৰ একোজন ভৱিষ্যত সুনাগৰিক হওক এওঁলোকে হয়তো নিশ্চিতভাৱে আজিৰ আমাৰ এই ভিডিঅ'টি ভাল পাইছে যদিহে ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব তেনেহ'লে আজিলৈ আহোঁ ধন্যবাদ বাই বাই